দ্বিতীয় দেওহা সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপৰ সফল সামৰণি। অন্তিম দিনা ছাব জুনিয়ৰ পৰ্যায়ত খেলুৱৈৰ ক্ৰীড়া প্ৰদৰ্শন। ৰেফাৰীসকলক সম্বৰ্ধনা জনালে আয়োজকে। ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি দুদিনীয়াকৈ আয়োজন কৰা দ্বিতীয় সংখ্যক দেওহাঁহ সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপ 2024ৰ দেওবাৰে সফল সামৰণি ঘটিল। সদৌ অসম কাৰাটে সন্থাৰ অধীনত তথা ইউনিফাইড কাৰাটে গিল্ডৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 10খন ৰাজ্যৰ খেলুৱৈয়ে। প্ৰায় 2500 খেলুৱৈৰ সমাৱেশ ঘটা প্ৰতিযোগিতাখনৰ অন্তিম দিনা অনুষ্ঠিত হ'ল ছাব জুনিয়ৰ শাখাৰ খেল। সুৰসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। পদক জিনি খেলুৱৈসকলৰ মুখত বিৰিঙিল বিজয়ী হাঁহি। প্ৰতিযোগিতাৰ অন্তিম দিনা কেইবাগৰাকীও খেলুৱৈয়ে লাভ কৰিলে বেষ্ট অৱ দ্য বেষ্টৰ সন্মান। এই সন্মান লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে কৃষ্ণা শৰ্মা, ৰিয়াস্মিতা দাস, প্ৰীতম দাস, নৱংকুৰ পায়ন, শ্যামলিমা দাস, ইউনিটি দাস, তনবীৰ কাশ্যপ শৰ্মা, আৰাধ্যা দাস, নিহাল কুমাৰ, বৈষ্ণৱী ৰংহাং, মুগ্ধা পাটৰ, পিয়াক্ষী ডেকা, জেছিকা শৰ্মা, কাব্যম কাশ্যপ, নিহাৰিকা দাস, কাব্যনীল ফুকন, নম্ৰতা ৰায়, কৌস্তৱ মজুমদাৰ, চাবিৰা তাছনিম মজুমদাৰ, নৈবেদ্য নিবেদন গগৈ, আলিয়া শইকীয়া আৰু হিমাংশু বৰা। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা কৰা ৰেফাৰীসকলক ধন্যবাদ জনালে সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক তথা আয়োজক ইউনিফাইড কাৰাটে গিল্ডৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধাৰীয়ে। খেলৰ অন্তত প্ৰতিগৰাকী ৰেফাৰীক সম্বৰ্ধনা জ্ঞাপন কৰিলে আয়োজকে। তদুপৰি সামাজিক মাধ্যম যোগে দেওহাঁহ সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপৰ প্ৰচাৰত অৰিহণা যোগোৱা কেইবাগৰাকীও আৰৰ ব্যক্তিক কৃতজ্ঞতাৰ চিন স্বৰূপে সম্বৰ্ধনা জনালে আয়োজকে। খেলৰ অন্তত শব্দ আৰু পোহৰৰ মায়াজালত জীপাল হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম। গীতৰ লহৰত নাচি বাগি আনন্দত মতলীয়া হ'ল খেলুৱৈসকল। মুঠতে এখন সৰ্বাংগ সুন্দৰ তথা ৰাষ্ট্ৰীয় মানৰ কাৰাটে প্ৰতিযোগিতাৰ উপহাৰ দিলে আয়োজক ইউনিফাইড কাৰাটে গিল্ডে। ক্ৰীড়া অনুৰাগীৰ আশা দীৰ্ঘায়ু হওক দেওহাঁহ সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।